নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আসাম হিষ্টৰী অৰ্থাৎ অসমৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি কেইটামান অতি গুৰুত্বপূৰ্ণ লৈ আহিছোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ডিউৰিং হুইচ আহোম কিং ৰেইন দ্য চৰাইঘাট বেটেল ৱাজ ইণ্ডেড উইথ ডিচাইচিভ উইন অভাৰ মোগল। কোনজন আহোম ৰজাৰ ৰাজত্বকালত শৰাইঘাটৰ যুদ্ধ মোগলৰ বিৰুদ্ধে এক নিৰ্ণায়ক জয়েৰে অন্ত পৰিছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ আৰু অপশ্যন ডি চক্ৰধ্বজ সিংহ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উদয়াদিত্য সিংহ। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট। কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি দিহিঙীয়া ৰজা, অপশ্যন চি ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি লক্ষ্মী সিংহ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, হোৱাট ইজ ট্ৰিটি অফ অচুৰৰ আলি? অচুৰৰ আলি চুক্তি কি? অপশ্যন এ পিচ ট্ৰিটি বিটুইন বাৰ্মিজ এণ্ড আহোমছ, মান আৰু আহোমৰ মাজৰ শান্তি চুক্তি। অপশ্যন বি বাউণ্ডেৰী ট্ৰিটি বিটুইন আহোমছ এণ্ড চুথিয়াছ, অপশ্যন চি পিচ ট্ৰিটি বিটুইন আহোমছ এণ্ড মোগলছ আৰু অপশ্যন ডি নন অফ দিছ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পিচ ট্ৰিটি বিটুইন আহোমছ এণ্ড মোগলছ। তো অচুৰৰ আলি চুক্তি হ'ল আহোম আৰু মোগলৰ মাজৰ শান্তি চুক্তি। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য কোচ কিং নৰনাৰায়ণ ইনভেড দ্য আহোম কিংডম। কিমান চনত কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন এ 1665, অপশ্যন বি 1562, অপশ্যন চি 1555 আৰু অপশ্যন ডি 1711। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1562। নেক্সট কুৱেশ্যন, হুইচ স্বৰ্গদেউ শ্বিফটেড দ্য কেপিটেল অফ আহোম কিংডম ফ্ৰম গড়গাঁও টু ৰংপুৰ। আহোম ৰাজ্যৰ কোনজন স্বৰ্গদেৱে আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি চুক্ৰেংফা, অপশ্যন চি শিৱসিংহ আৰু অপশ্যন ডি ৰুদ্ৰসিংহ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিবেলিয়ন ৱাজ ষ্টাৰ্টেড ইন। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1749, অপশ্যন বি 1759, অপশ্যন চি 1769 আৰু অপশ্যন ডি 1779। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1769। 1769ত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, দ্য ৰুল অফ আহোম কিংডম ইণ্ডেড উইথ দ্য ইনভেজন অফ। কাৰ আক্ৰমণৰ লগে লগে আহোম ৰাজ্যৰ অন্ত পৰিছিল? অপশ্যন এ ব্ৰিটিছ, অপশ্যন বি বাৰ্মিজ, অপশ্যন চি বেংগল, অপশ্যন ডি পৰ্তুগীজ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাৰ্মিজ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন ইন আহোম কিংডম। আহোম ৰাজ্যৰ প্ৰথম বৰফুকন কোন আছিল? অপশ্যন এ বদন চন্দ্ৰ বৰফুকন, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি লংগী পানচিয়া বৰফুকন, অপশ্যন ডি জেউতী বৰফুকন। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লংগী পানেচিয়া বৰফুকন। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং
ডাক দ্য জয়সাগৰ টাং ইন দ্য মেমৰি অফ হিজ মাদাৰ জয়মতী। কোনজন আহোম ৰজাই মাতৃ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী খান্দিছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি শিৱসিংহ আৰু অপশ্যন ডি গদাপাণি। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? অপশ্যন এ ৰংপুৰ, অপশ্যন বি গড়গাঁও, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি চৰাইদেউ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। নেক্সট কুৱেশ্যন, which of the following Ahom king signed the Treaty of Majuli with Koch King নৰনাৰায়ণ? কোচ ৰজা নৰনাৰায়ণৰ লগত মাজুলীৰ চুক্তিত কোনজন আহোম ৰজাই স্বাক্ষৰ কৰিছিল বা চাইন কৰিছিল? অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি চুকাফা আৰু অপশ্যন ডি চুকাম্ফা। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুকাম্ফা। নেক্সট কুৱেশ্যন, পাইক চিষ্টেম ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড বাই? পাইক প্ৰথা প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ চুকাফা, অপশ্যন বি পুৰন্দৰ সিংহ, অপশ্যন চি মমাই তামুলী বৰবৰুৱা আৰু অপশ্যন ডি লাচিত বৰফুকন। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন, দ্য দধৰ আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ? দধৰ আলি কোনজন আহোম ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি প্ৰমত্ত সিংহ আৰু অপশ্যন ডি শিৱসিংহ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং আহোম কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট অৰ্গেনাইজড পপুলেশ্যন চেঞ্চাছ? নিম্নলিখিত কোনজন আহোম ৰজাই প্ৰথমে সাংগঠনিক জনগণনা অৰ্থাৎ চেঞ্চাছ আৰম্ভ কৰিছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুকাফা, অপশ্যন চি চুকাম্ফা আৰু অপশ্যন ডি নন অফ দিছ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আহোমছ ৱাৰ লিডাৰ ইন দ্য বেটেল অফ ইটাখুলি? ইটাখুলি যুদ্ধত আহোম যুদ্ধৰ লিডাৰ অৰ্থাৎ নেতা কোন আছিল? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি লালুকচলা বৰফুকন, অপশ্যন চি দিহিঙীয়া আলোন বৰবৰুৱা আৰু অপশ্যন ডি নন অফ দিছ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিহিঙীয়া আলোন বৰবৰুৱা। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ দ্য আহোম কিং when the first মোৱামৰীয়া rebellion started? মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণিৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি লক্ষ্মীসিংহ আৰু অপশ্যন ডি নন অফ দিছ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীসিংহ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফাইনেল বেটেল বিটুইন আহোমছ এণ্ড মোগলছ? আহোম আৰু মোগলৰ শেষ ৰণ কি আছিল? অপশ্যন এ বেটেল অফ চৰাইঘাট, অপশ্যন বি বেটেল অফ ইটাখুলি, অপশ্যন চি বেটেল অফ ৰংগামাটি, অপশ্যন ডি নন অফ দিছ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেটেল অফ ইটাখুলি। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য বৰপেটা সত্ৰ ইন বৰপেটা? বৰপেটা সত্ৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ মাধৱদেৱ,
অপশ্যন বি শংকৰদেৱ, অপশ্যন চি দামোদৰদেৱ আৰু অপশ্যন ডি গোপালাতা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাধৱদেৱ। মাধৱদেৱে বৰপেটা সত্ৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেছিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট? স্বাধীনতা আন্দোলনৰ সময়ত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি তৰুণৰাম ফুকন আৰু অপশ্যন ডি মণিৰাম দেৱান। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই? প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? অপশ্যন এ কনচেং, অপশ্যন বি মমাই তামুলী, অপশ্যন চি চুপিমফা আৰু অপশ্যন ডি প্ৰাচেংমুং। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কনচেং। নেক্সট কুৱেশ্যন, when the Battle of Saraighat fought between Ahoms and Mughals? শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত কেতিয়া হৈছিল? অপশ্যন এ 1681, অপশ্যন বি 1671, অপশ্যন চি 1651 আৰু অপশ্যন ডি 1659। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1671। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য বেটেল অফ ভৰালী ফৰ্ট? ভৰালী যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ 1616, অপশ্যন বি 1617, অপশ্যন চি 1615 আৰু অপশ্যন ডি 1618। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1615। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য বেটেল অফ আলাবৈ? আলাবৈ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি শিৱসিংহ আৰু অপশ্যন ডি চক্ৰধ্বজ সিংহ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চক্ৰধ্বজ সিংহ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য বেটেল অফ ইটাখুলি? ইটাখুলিৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি প্ৰতাপ সিংহ আৰু অপশ্যন ডি গদাধৰ সিংহ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য এনাডাৰ নেম অফ পৃথু? পৃথুৰ আন এটা নাম কি আছিল? অপশ্যন এ পৃথিৰাজ, অপশ্যন বি সন্ধ্যা, অপশ্যন চি প্ৰতাপধ্বজ আৰু অপশ্যন ডি জল্পেশ্বৰ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জল্পেশ্বৰ।